বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে বিভিন্ন সময়ত বহুজন লোকে প্ৰাণহানি হোৱাৰ ইতিমধ্যে খবৰ আহি পৰে। ইয়াৰ মাজতে আমগুৰি যি বৈদ্যুতিক উপমণ্ডল বিষয়াৰ কাৰ্যালয় আছে, সেই বৈদ্যুতিক উপমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মৰা বজাৰত এটা অতি বিপদজনকভাৱে বৈদ্যুতিক খুঁটা দেখিবলৈ পোৱা গৈছে। আৰু যিটো বৈদ্যুতিক খুঁটা ইতিমধ্যে কাঠৰ এটা বৈদ্যুতিক খুঁটা, আৰু এই কাঠৰ বৈদ্যুতিক খুঁটাৰ ওপৰত ইয়াত বিদ্যুৎ পৰিবাহী তাৰ প্ৰবাহিত হৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইমূৰত মই দেখুৱাইছোঁ সেই যিটো কাঠৰ খুঁটা, সেই কাঠৰ খুঁটাটোৰ ওপৰতে ইয়াৰ বিদ্যুৎ প্ৰবাহিত কৰা দেখিবলৈ পোৱা গৈছে আমগুৰি বৈদ্যুতিক উপমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ। আৰু এই যিটো কাঠৰ খুঁটা, এই কাঠৰ খুঁটাটো ইতিমধ্যে পচিবলৈ আৰম্ভ কৰিছে আৰু যিকোনো সময়তে ভাগি পৰিব পাৰে, আৰু ভাঙি পৰিলেই এক বিপদজনক অৱস্থালৈ গতি কৰিব পাৰে এই অঞ্চলটো। যিহেতু ইয়াৰ কাষতে এখন প্ৰাথমিক বিদ্যালয় আছে, আৰু সেই প্ৰাথমিক বিদ্যালয়ত যিসকল কণ কণ ছাত্ৰ ছাত্ৰী, সেই কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিও ইয়াতে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি নামি আহিছে। আৰু আমি দেখুৱাইছোঁ সেই যিটো বৈদ্যুতিক খুঁটা, এটা কাঠৰ খুঁটা, আৰু এই কাঠৰ খুঁটাত ইতিমধ্যে বিদ্যুৎ প্ৰবাহিত হৈ আছে। আৰু আমাৰ মাজত যিটো স্থানীয় লোক আছে, স্থানীয় লোকসকলে ইতিমধ্যে অৱগত কৰিছে বিদ্যুৎ বিভাগক, কিন্তু আজিলৈকে কোনো ধৰণৰ বিদ্যুৎ বিভাগে ব্যৱস্থা গ্ৰহণ কৰা। আমাৰ মাজত দুটি আছে, কি ক'ব যিহেতু এই যিটো খুঁটা, এই খুঁটাটো এনেধৰণে বিদ্যুৎ প্ৰবাহিত কৰা দেখিবলৈ পোৱা গৈছে, কিন্তু যিকোনো সময়তে ভাঙি পৰিব পাৰে, গতিকে কি ক'ব? মই আমগুৰি সংমণ্ডল বিজুলী সংমণ্ডল অনুৰোধ কৰোঁ যে অতি সোনকালে এই কাঠৰ খুঁটাটো বদলি কৰি নতুন এটা পকা খুঁটা দিবলৈ অনুৰোধ কৰিছোঁ। আৰু এই নকৰিলে এইটো কেতিয়াবা বতাহত ভাগি পানীত বিজুলী কাৰেণ্ট মাৰিব পাৰে, ল'ৰা ছোৱালী অহা যোৱা কৰে, পানীত নামে আৰু খেতি পথাৰ খেতি কৰে ৰাইজে, কৃষকে। আৰু এইটো বহুত খতৰনাক, ইয়াত বহুত মৃত্যু হ'ব পাৰে। আৰু তাঁৰবিলাকো ওলমি আছে, কেতিয়াবা কাৰেণ্ট মাৰি, কেতিয়াবা জুই লাগে, কেতিয়াবা কিবা হয়, কাৰেণ্টবিলাক বহুত ঢিলা হৈ আছে ৱায়াৰবিলাক এইবিলাক। আৰু এইটো হ'ল স্কুলে যায়, স্কুল এটা অনুষ্ঠান আমাৰ এটা মৰাবজাৰ অঞ্চলৰ এটা চকু, এটা দ্বীপ, জ্ঞান মন্দিৰ। এইটো ইয়াৰ কাৰণে এই ৰাস্তাও আমি লাগি গৈছোঁ, যেনে তেনে এতিয়া যি হৈছে আৰু ডি চিক কৈ পেলাই, মানে খুঁটাটো একেবাৰে ভাগি যাওঁ বস্তু এই দেখিছে নাই, ভাগি যাওঁ বস্তু এই বান্ধিয়ে থৈছে খুঁটাটো। হয়, নিশ্চিতভাৱে খুঁটাটো ভাগি যোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। মই খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আপোনালোকে যিহেতু বহুবাৰ বিদ্যুৎ উপমণ্ডল বিষয়াক জনাইছে এই বিষয়টো, কিন্তু বিষয়টো তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই নেকি? প্ৰথমতেই মই এনকে টিভি কৰ্মকৰ্তাসকলক এই সুবিধাকণ দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ। প্ৰথমে কথা হ'ল, আপোনালোকে এয়া দেখুৱাইছে যে এই মৰাবজাৰ মধ্য ইংৰাজী বিদ্যালয়খনিৰ সন্মুখতে থকা এটা কাঠৰ খুঁটা বিজুলী যিটো অৱস্থা আছে, গতিকে এইটো যে এটা বিপদ মাতি আনিব পাৰে। গতিকে এয়া বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ যাতে এইটো অনতি পলমে ইয়াত এটা পকীকৰণ খুঁটা দিব। আৰু এইটোৱেই নহয়, আৰু এটা 440 লাইনৰ 3-4টামান আগত আৰু এটা পোষ্ট আছে, ভাগু অৱস্থা। গতিকে এটা মহা বিপদ আহিব, সেইটো আপোনালোকে দেখিলেই গম পাব। গতিকে ইয়াৰ দ্বাৰাই আপোনালোকৰ নিউজৰ চেনেলৰ থ্ৰুৱেদি বিভাগীয় APDCL বিভাগ কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ। হয়, নিশ্চয়কৈ সমীপৰ আৰু এজন ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? যিহেতু খুঁটাটো ভাঙো অৱস্থাত আছে প্ৰায়, আপোনালোকে আমি জানিছোঁ বহুবাৰ বিদ্যুৎ উপমণ্ডল বিষয়াক এই বিষয়টো জনাইছে, কি হৈছে গোটেই বিষয়টো? কথা হ'ল কি, আমাৰ প্ৰধান স্কুল এখন আছে, স্কুলখনৰ প্ৰধান শিক্ষকেও কথাটো গুৰুত্ব সহকাৰে লৈছিলে, মই এদিন কৈছিলোঁ, কিন্তু গুৰুত্ব সহকাৰে আমগুৰি উপমণ্ডল বিষয়াৰ কাৰ্যালয়ত এইটো কথা জনাইছে, জনাৰ স্বত্তেও একো কাণ সাৰ কৰা নাই। মই স্থানীয় আমাৰ যি লাইনমেন আছে, লাইনমেনকো মাতি আনিছিলোঁ। এদিন ৰাস্তাত পালোঁ ইঞ্জিনিয়াৰকো মাতি আনি মই ৰাস্তা দেখুৱালোঁ। ইঞ্জিনিয়াৰ বুলি কৈছিলে, মই এইটো আমগুৰি শক্তি বিভাগৰ ইঞ্জিনিয়াৰক মাতি আনি দেখুৱালোঁ, বোলে কামটো হ'ব এনেকৈ ক'লে। তাৰপৰা ইমান কোৱা স্বত্তেও যেতিয়া নহয়, আমি আজি মানে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এই কথাটো শক্তি বিভাগক অৱগত কৰিছোঁ। হয়, নিশ্চিতভাৱে মই খুঁটাটো দেখুৱাব বিচাৰোঁ, যিটো এটা কাঠৰ খুঁটা, এটা জৰাজীৰ্ণ কাঠৰ খুঁটা, আৰু এই কাঠৰ খুঁটাটো যিকোনো সময়ত যিকোনো মুহূৰ্ততে ভাঙি পৰিব পাৰে। যিটো বতাহ আহিলে এই খুঁটাটো ভাঙি পৰিব পাৰে, আমি দেখুৱাইছোঁ সেই পৰিৱেশ। আৰু আমগুৰি যি বৈদ্যুতিক উপমণ্ডল বিষয়াৰ যি কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ যিগৰাকী বৈদ্যুতিক উপমণ্ডল বিষয়া আছে, সেই বিষয়াগৰাকী চূড়ান্ত হেমাহিৰ কাৰণে এনেধৰণে দেখিবলৈ পোৱা গৈছে মৰা বজাৰত অতি বিপদজনকভাৱে দুটাকৈ কাঠৰ খুঁটাত ইয়াত বিদ্যুৎ প্ৰবাহিত হৈ আছে। আৰু ইয়াৰ পাছতো বিভাগটোৰ যি দৃষ্টিগোচৰ হ'ব লাগে, কিন্তু সেই দৃষ্টিগোচৰ নোহোৱাটো অতি তাৎপৰ্যপূৰ্ণ বিষয়। যিহেতু ইয়াৰ স্থানীয় যিসকল লোক, সেই স্থানীয় লোকসকলে অৱগত কৰি আহিছে। আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমগুৰি যি বৈদ্যুতিক উপমণ্ডল বিষয়া আছে, সেই বৈদ্যুতিক উপমণ্ডল বিষয়াগৰাকীয়ে ইয়াৰ যিসকল স্থানীয় লোক, সেই স্থানীয় লোকৰ জীৱনৰ যি নিৰাপত্তা প্ৰদান কৰিব লাগে, সেই নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব?